সকলোলৈকে মান্য অনুসাৰে সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু মোৰ সতীৰ্থ এই পঞ্চায়তৰ সন্মানীয় সভাপতি ৰুবুল ডাঙৰীয়া, কাউন্সিলাৰ পাউল বাইদেউ তথা ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক বিতুল কাকতি ডাঙৰীয়া, আমাৰ OBC মৰ্চা সাধাৰণ সম্পাদক বিজয় কৃষ্ণ ডাঙৰীয়া আৰু আমাৰ আপোনালোকৰ ওচৰৰে নামতিদুল পঞ্চায়তৰ কাউন্সিলাৰ তথা আমগুৰি ব্লকৰ সন্মানীয় ভাইচ প্ৰেচিডেণ্ট বিনোদ গগৈ ডাঙৰীয়া আৰু আমাৰ সতীৰ্থ মহিলা মৰ্চা জিলা সম্পাদিকা ববিতা বাইদেউ, তালিম চাপৰি আমাৰ দুইগৰাকী ৱাৰ্ডৰ সদস্য আছে মণি বাইদেউ তথা প্ৰমুখ্য কৰি সকলোকে আমি এই অনুষ্ঠানত উপস্থিত থকাৰ কাৰণে সকলো তৰফৰ পৰা আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বেছি দীঘলীয়া নকৰোঁ, মানে কেইবাটাও অনুষ্ঠান আছিলে নামঘৰ আপোনালোকে ইয়াতে প্ৰায় আমি 1.5 ঘণ্টামান দেৰিকৈ পাইছোঁ। গতিকে প্ৰথম নামঘৰটো কথা যেতিয়া মাজুদাই কৈছিলে তেতিয়া আমি কাউন্সিলৰ ফালৰ পৰা 5 লাখ টকা দিয়াৰ কথা আমি আপোনালোকক অৱগত কৰিছিলোঁ। তাৰপিছতে আকৌ আমাৰ অসম দৰ্শন নামৰ এটা আঁচনি আহিলে, তাৰপৰা আমাৰ বিকাশ দাই অসম দৰ্শন আঁচনি পৰা দিয়াই দিলে। তাৰপিছতে যেতিয়া 2টা আঁচনি পৰা আহি গ'ল, তাৰপৰা আমি ভাবিছিলোঁ যে এটা আঁচনি পৰা দিলেই হ'ব, 2টা আঁচনি পৰা নিদিলেও হ'ব, যিটো পইচা বেছিকৈ আছে তাৰ পৰাই দি দিওঁ বোলো, বাকীটো নিদিলেও হ'ব, বেলেগ এটা নামঘৰত দিম। কিন্তু ইয়াত আহি যেতিয়া নিজে উপস্থিত হৈছোহি তেতিয়া ভাবিছোঁ যে আমি যি এতিয়া মোৰ কাউন্সিলৰ ফালৰ পৰা মই 5 লাখ টকা দিছোঁ আৰু অসম চৰকাৰ অসম দৰ্শন আঁচনিৰ পৰা 3 লাখ টকা, এতিয়া হৈছে 8 লাখ টকাটো নামঘৰটো সকলোখিনি কাম কৰিবৰ কাৰণে কমহে হ'ব নি? গোটেই কামখিনি মণিকূট ভাগিও আপোনালোকৰ সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিব আছে, বাকী কামখিনিও কৰিব আছে। গতিকে আজি পৰা হেৰি বিকাশ 2টা আধাৰি লাগে পাই দিব লাগিছিলে, 2টা ধৰিলে হ'ব। গতিকে তেনেহ'লে আপোনালোকে এতিয়া পঞ্চায়তৰ ফালৰ পৰা আপোনালোকে যেতিয়া এষ্টিমেটটো বনাব, এষ্টিমেটটো বনাওঁতে আপোনাৰ 8 লাখ টকাই কি কৰিব গোটেইটো একেলগে চিন্তা কৰি 2টা এষ্টিমেট হ'বতো, 3 লাখ টকা এটা হ'ব, 5 লাখ টকা এটা হ'ব। গতিকে আপোনালোকে গোটেই কামখিনি সুন্দৰভাৱে আগবঢ়াই লৈ যাব। আৰু আমি ভাবিছোঁ 8 লাখ টকাটো দি গোটেই কামটো আপোনালোকে খুব সুন্দৰভাৱে গোটেই নামঘৰটো যাতে ইয়াতে কমপ্লিট হৈ যায়, সম্পূৰ্ণ হৈ যায়, তাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব। কিয়নো আমাৰ ইয়াত থকা বহু আমাৰ জ্যেষ্ঠসকলে বা আমাৰ মহিলাসকলে হয়তো এটা কথা নাজানিবও পাৰে। মাজুদা যেতিয়া মোৰ ওচৰলৈ প্ৰথম আমি চিনাকি হৈছিলোঁ, তেওঁ তেতিয়া এটা কথা কৈছিলে যে নামঘৰটোত কিন্তু কিবা এটা দিব লাগিব, তেতিয়াহে হ'ব। সেইটো কথা তেওঁ কোনে কৈছিলে আমাক, আৰু সেইকাৰণে আমিও সেই কথাটো ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। আৰু আমি আশা ৰাখিছোঁ এই 8 লাখ টকাটোৱেদি আপোনালোকৰ নামঘৰ যিমানখিনি কাম আছে গোটেই কামখিনি যাতে খুব সুন্দৰভাৱে আগবাঢ়ি যায় আৰু সম্পূৰ্ণ হয় তাৰ আশা কৰিছোঁ। আৰু যাতে আমি 2 মাহমানৰ ভিতৰতে গোটেই নামঘৰৰ কামখিনি যাতে সম্পূৰ্ণ হৈ আমি যাতে ভাল ধৰণে আপোনালোকে উদ্বোধন কৰিব পাৰে, আমি তাৰে আশা ৰাখি মোৰ চমু দুআষাৰ সামৰণি মাৰিছোঁ। বেছি দীঘলীয়া নকৰোঁ, অকণমান থাকিবলৈ মনটো আছিলে বাৰু, নথকা নহয়, কিন্তু আৰু বহুতকেইটা নামঘৰ এতিয়াও আছে, শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল আইসকল ৰৈ আছে। প্ৰায় আমি 1 ঘণ্টা 1.5 ঘণ্টা আমি দেৰিকৈ উপস্থিত হৈছিলোঁ। গতিকে অহা দিনবিলাকত সকলোৱে প্ৰায় আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই, বিষয়ববীয়া, পঞ্চায়তৰ প্ৰেচিডেণ্ট, কাউন্সিলৰ সকলোৱে আমি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে এই ধৰণে আমি ৰাইজৰ হৈ সেৱা আগবঢ়াই যাব পাৰোঁ। ধন্যবাদ। আৰু আমি মহোদয়ক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে আমি সভাখনো সমাপ্তি বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।